নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 7 ৰাধা গোবিন্দ বৰুৱা আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম 15 জুলাই 1977ত তেখেতৰ দেহাৱসান ঘটিছিলে যাক আমি সিংহ পুৰুষ দা লায়ন মেন অফ আসাম বুলি কওঁ বিকজ সেই সময়ত অসমখনক এখন মডাৰ্ণ আসাম হিচাপে গঢ়ি তুলিবলৈ ৰাধা গোবিন্দ বৰুৱাই এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে ঠিক আছে তেওঁৰ কন্ট্ৰিবিউশন ইন দা ফিল্ড অফ জাৰ্নালিজম স্পোৰ্টছ কালচাৰ ইনষ্টিটিউশন বিল্ডিং লগতে তেওঁ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ ফাৰ্ষ্ট মেয়ৰ আছিলে আসাম ট্ৰিবিউন নিউজ পেপাৰ এষ্টাব্লিছ কৰিছিলে ঠিক আছে লগতে 1965ত যি টি অকচন চেণ্টাৰ স্থাপিত হৈছিলে গুৱাহাটীত তাৰে তেওঁ এগৰাকী আধৰুতা আছিলে গুৱাহাটী নেহেৰু ষ্টেডিয়াম ৱাজ বিল্ড আণ্ডাৰ হিজ লিডাৰশ্বিপ লগতে বহুতো স্পোৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁৰ লিডাৰশ্বিপতে নিৰ্মাণ হৈছিলে 1958ত হি অলসো ফাউণ্ডেড দ্য আসাম ফ্লাইং ক্লাব লগতে মনত ৰাখিব যে মনুমতি আৰু পুবেৰুণ নামৰ দুখন অসমীয়া চিনেমাটো তেওঁ পাৰফৰ্মেন্স কৰিছিলে আৰু 1977ত তেখেতৰ দেহাৱসান ঘটিছিলে 15 জুলাইত আৰু আসাম ট্ৰিবিউনত ৰাধা গোবিন্দ বৰুৱাৰ ওপৰত এটা সুন্দৰ আৰ্টিকেল আহিছে তাৰ পৰা এক্সাম পইণ্ট অফ ভিউৰ পৰা যিখিনি পইণ্টছ আপোনালোকক সুধিব পাৰে সেইখিনি মই উলিয়াই আনিছো আৰু যদি আপোনালোকে বেছিকৈ পঢ়িব বিচাৰে তেনেহলে এই আৰ্টিকেলটো ভালদৰে পঢ়িব পাৰে ওৰাং নেশ্যনেল পাৰ্কছ যে নাম্বাৰ অফ টাইগাৰ্ছ অন দ্য ৰাইজ ইন ওৰাং নেশ্যনেল পাৰ্ক 2016ত ওৰাঙক টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে তাৰ পিছত যি ৰিসেন্ট সাৰ্ভে আহিছে সেইমতে এটা তথ্য পোৱা গৈছে যে ওৰাঙত টাইগাৰৰ সংখ্যা আগতকৈ কি হৈছে বৃদ্ধি হৈছে ওৰাঙৰ বিষয়ে আপোনালোকে অলপ চলপ জানিব লাগিব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত দৰং আৰু শোণিতপুৰ ডিস্ট্ৰিক্টত বিস্তৃত হৈ আছে এই নেশ্যনেল পাৰ্কখন যাক আমি মিনি কাজিৰঙা বুলিও কওঁ ইয়াত ওৱাৰ্ণ হৰ্ণ ৰাইনো এলিফেণ্টছ ৱাইল্ড বাফেলো পিগমি হক ডিৰ টাইগাৰ্ছ আৰু বহুতো জীৱ জন্তু পোৱা যায় 1999 চনত নেশ্যনেল পাৰ্ক হিচাপে ওৰাঙক ডিক্লেয়াৰ কৰা হৈছিলে এই বস্তুটো মনত ৰাখিব যে পাছনি ৰিভাৰ বেলচিৰি ৰিভাৰ এণ্ড ধনচিৰি ৰিভাৰ্ছ বৰ্ডাৰ দা ওৰাং নেশ্যনেল পাৰ্ক এইখন ওৰাং নেশ্যনেল পাৰ্ক এইখন আপোনাৰ ধনচিৰি ৰিভাৰ এইখন আপোনাৰ পাছনি ৰিভাৰ এইখন আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ এই বস্তুবোৰ ভালদৰে মন দি ৰাখিব আৰু আজি আমি আসাম এনভাইৰনমেণ্টৰ ওপৰত এটা ক্লাছ আনিম তাত যিমানবোৰ নেশ্যনেল পাৰ্কছ আছে বা এনভাইৰনমেণ্ট ৰিলেটেড যিমানখিনি বস্তু আছে সকলোবোৰ কভাৰ কৰিবলৈ ট্ৰাই কৰিম লগতে আপোনালোকে জানে যে অসমৰ যদি টাইগাৰ ৰিজাৰ্ভ চাই তেনেহলে মানাস নামেৰি ওৰাং কাজিৰঙা 1973 2000 2016 2006 এইখিনিও মনত ৰাখিব আৰু যদি চাই বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানাস আৰু ডিব্ৰু চৈখোৱা ৱৰ্ল্ড হেৰিটেজ সাইটৰ ভিতৰত মানাস আৰু কাজিৰঙা কি হয় নেচাৰেল ৰিসেন্টলি যি মৈদামছ অন্তৰ্ভুক্ত হৈছে তাক কোনটো কেটেগৰী ৰখা হৈছে ইয়েছ কালচাৰেল ঠিক আছে আৰু আপোনালোকে এটা কুৱেশ্যন কৰক হোমৱৰ্ক সকলোৱে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ইনকাৰেক্ট ঠিক আছে তাৰ পিছত নেক্সট টপিক খৰাং বৰ্তমান অসমত ভয়ংকৰ খৰাঙে দেখা দিছে যদিও আপাৰ আসামৰ কিছুমান ডিস্ট্ৰিক্টত বানপানী হৈ আছে তথাপিও লোৱাৰ আসামৰ মেক্সিমাম ডিস্ট্ৰিক্ট একেবাৰে চিৰাল ফাট দিছে নিশ্চয় আপোনালোকে নিউজবোৰ পাই আছে আৰু টিল মিড জুলাই অসমৰ 12খন ডিস্ট্ৰিক্ট হেজ ৰিপৰ্টেড লাৰ্জলি ডেফিচিয়েণ্ট ৰেইনফল আৰু 12খনত ডেফিচিয়েণ্ট ৰেইনফল হিচাপে চিহ্নিত কৰিছে IMDয়ে আৰু আপোনালোকে এই বস্তুটো মনত ৰাখিব যে একৰ্ডিং টু দ্য IMD ক্লাছিফিকেশ্যন লাৰ্জলি ডেফিচিয়েণ্ট ৰেইনফল মিনছ when the actual rainfall differs from normal ranges from -60 to -99% আৰু লগতে deficient rainfall when difference is between -20 to -59% from normal আৰু আমাৰ অসমৰ এই কেইখন ডিস্ট্ৰিক্টত বজালি সাউথ সালমাৰা দৰং বৰপেটা নলবাৰী বাক্সাত বৰ্তমান 70 ৰ পৰা 83% ৰেইনফল নৰ্মেল ৰেইনফলতকৈ কমি গৈছে ঠিক আছে আপোনালোকে এই বস্তুখিনি যদি পাৰে এবাৰ চাই থৈ দিব ডেভিয়েশ্যন ফ্ৰম নৰ্মেল ৰেইনফলতকৈ যদি প্লাছ 19 to -19 10 কেটেগৰী আছে নৰ্মেল হিচাপে আমি ৰাখো তাৰ কোনো প্ৰবলেম নাই -20 to -59 ডেফিচিয়েণ্ট -60 to -99 লাৰ্জ ডেফিচিয়েণ্ট এণ্ড -100 হলে নো ৰেইন বুলি কওঁ বাকি ৰেইনফল পেটাৰ্ণ ক'ত কিমান হয় তাৰ ডিস্ট্ৰিবিউচন আমি জিঅ'গ্ৰাফিত পঢ়ো অসমৰ বিষয়ে পঢ়ো ঠিক আছে আৰু এই কুৱেশ্যনটো 69 নম্বৰ কুৱেশ্যনটো আপোনালোকে ট্ৰাই কৰক আইডেন্টিফাই দ্য প্লেচ ইন আসাম হুইচ ৰিচিভ দ্য লোৱেষ্ট এনুৱেল ৰেইনফল ফ্ৰম এমং দ্য ফলোইং সকলোৱে কৰক দুটা মই হোমৱৰ্ক দিছো আৰু এই ৰেইনফলটো কমি যোৱাৰ কাৰণে কি সমস্যা দেখাই দিছে চাওক জুলাই মাহটো অসমৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট
মান্থ হয় বিকজ এইখিনি শালি ধানৰ সময় হয়নে সকলোৱে খেতি বাতি কৰে আৰু এই সময়ত পানীৰ বহুত প্ৰয়োজন হয় আৰু খৰাং হোৱাৰ কাৰণে মাটি ফাট মেলি যোৱাৰ কাৰণে পানী নথকাৰ কাৰণে বহু ডিষ্ট্ৰিক্টত বৰ্তমান খেতি উঠাব পৰা নাই বা য'ত য'ত ৰুইছিলেও তাত ধানবোৰ মৰি গৈছে গতিকে জুলাইৰ ৰেইনফল আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় অসমৰ নিচিনা ক্লাইমেটৰ কাৰণে ঠিক আছে আৰু দ্য IMD had predicted below normal monsoon rainfall in Assam this year যি নৰ্মেল ৰেইনফল হয় তাতকৈ তলত ৰেইনফল হ'ব এইটো ইয়েৰত আৰু লগতে কি হ'ব গৰম বাঢ়িব নিশ্চয় আপোনালোকে গম পাইছে এইকেইদিন কিমান হিট ৱেভ আহিছে ঠিক আছে তাৰপিছত গভৰ্ণমেণ্ট অফ আছাম হেজ ষ্টাৰ্টেড এ ছাৰ্ভে অফ দ্য চৰ এৰিয়াজ অফ দ্য ষ্টেট টু এচাৰ্টেইন দ্য নাম্বাৰ অফ পিপল লিভিং দেয়াৰ আপোনালোকৰ নিশ্চয় মনত পৰিব আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ যিবোৰ ৰিকমেণ্ডেশ্যন আছিলে সেইবোৰ ডিছকাছ কৰি আছিলোঁ আৰু সেই কমিটিৰ এটা ইম্পৰ্টেণ্ট ৰিকমেণ্ডেশ্যন আছিলে যে চৰ এৰিয়াসমূহত অসমৰ চৰ এৰিয়াসমূহত ডিটেইলড ছাৰ্ভে কৰা বিকজ এই চৰ এৰিয়াসমূহত ছাৰ্ভেটো কিয় ইম্পৰ্টেণ্ট হৈ পৰে চাওক চৰবোৰ মেইনলি পাৰ্মানেণ্ট নহয় ঠিক আছে কিছুমান পাৰ্মানেণ্ট চৰ আছে বাট কিছুমান চৰ কি হয় উইণ্টাৰত ওলাই আকৌ বাৰিষা ছিজন আহিলে ধুৱাই লৈ গুচি যায় ব্ৰহ্মপুত্ৰই এতিয়া আপাৰ আছামতো আপোনালোকে ব্ৰহ্মপুত্ৰত চৰ পাব মেইনলি যদি চাই বহুত চৰ ধুবুৰী ডিষ্ট্ৰিক্টত আছে যিটো বাংলাদেশ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ হয় চৰ থ্ৰু আউট দ্য ব্ৰহ্মপুত্ৰ আপোনালোকে যিকোনো ঠাইত পাব কিন্তু লোৱাৰ আছাম ফালে বহুত বেছি আছে ঠিক আছে আৰু যিহেতু মই অলপ আগত মেনশ্যন কৰিছিলোঁ যে কিছুমান চৰ পাৰ্মানেণ্ট আৰু কিছুমান টেম্পৰাৰী হয় উইণ্টাৰত ওলাই আকৌ বাৰিষাত ধুৱাই লৈ গুচি যায় ঠিক আছে গতিকে চৰকাৰৰ হাতত বহুত বেছি ইনফৰমেশ্যন নাই চৰবোৰত কিমান মানুহ আছে বা তাত কি মাটি আছে কি চলি আছে সমস্যাটো ক'ত চাওক এতিয়া বাংলাদেশৰ পৰা যেতিয়া অনুপ্ৰৱেশকাৰী আহে ডাইৰেক্টটো মেইনলেণ্ডলৈ আহিব নোৱাৰে ক'ত আহিব চৰত আহি থাকিব 2-4 দিন যেতিয়া বানপানী আহিব বা পানী বাঢ়িব চৰৰ পৰা কি হ'ব মেইনলেণ্ডলৈ গুচি মানে মেইন আমাৰ অসমৰ লেণ্ডলৈ গুচি আহিব বৰ্ডাৰৰ পৰা বা চৰৰ পৰা তেতিয়া ক'ব কি যে বানপানীয়ে উটুৱাই লৈ গ'ল আমি ইয়াতে আহিছোঁ চ' সেই ক্ষেত্ৰত কিমান মানুহ আছে চৰত কি আছে কোন আছে সেই বস্তুখিনি ভালদৰে যদি ছাৰ্ভে নকৰে বা তাৰ ইনফৰমেশ্যন নাথাকে তেনেহ'লে এই সমস্যাটো বহুত দিনলৈ চলি থাকিব আৰু এনেকৈ বহুতো অনুপ্ৰৱেশকাৰী বাংলাদেশৰ পৰা চৰত আহিব চৰৰ পৰা অসমৰ মেইনলেণ্ডলৈ আহিব লগতে চৰবোৰৰ পৰা বহুতো অপৰাধমূলক কামৰো সৃষ্টি হয় আৰু এই চৰত কোন ইণ্ডিয়ান চিটিজেন কোন বাংলাদেশ চিটিজেন ইয়াৰ কোনো তথ্যই নাই ঠিক আছে আৰু সেইকাৰণে ছাৰ্ভে বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে লগতে যিবোৰ ইণ্ডিজিনিয়াছ পিপল আছে বা যিবোৰ ইণ্ডিয়ান পিপল আছে তেওঁলোকক পাত্তা দিব পৰা যায় নেকি এই ৰিকমেণ্ডেশ্যনো জাষ্টিছ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত আছিলে ঠিক আছে গতিকে চৰকাৰে লাহে লাহে এইটো ষ্টাৰ্ট কৰিছে যাৰ ফলত আপাৰ আছামৰ ফালে কিমান চৰ আছে লোৱাৰত কিমান আছে মিডিলত কিমান আছে এই সকলোবোৰ যেতিয়া ডিটেইল ইনফৰমেশ্যন আহিব এই ক্ষেত্ৰত অসমৰ ইণ্টাৰনেল ছিকিউৰিটিৰ ফালৰ পৰাও ডেম'গ্ৰাফিৰ ফালৰ পৰাও এনভাইৰনমেণ্টৰ ফালৰ পৰা বহুখিনি সুবিধা হ'ব ঠিক আছে গতিকে আজি আমি ইমানখিনি পঢ়িলোঁ নেক্সট ক্লাছত আমি আকৌ কিছুমান ইম্পৰ্টেণ্ট টপিক ল'ম ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম আৰু আপোনালোকে যিখিনি হোমৱৰ্ক দিছোঁ সেইখিনি কৰিব লগতে এই আছাম কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটো ফ'ল' কৰি যাব যিকোনো এক্সামৰ কাৰণে APSC হওক বা CCA হওক বা APSCৰ যিবোৰ ডিপাৰ্টমেণ্টেল এক্সাম আছে সকলোবোৰ আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লাভান্বিত হ'ব পাৰিব থেংক ইউ